নমস্কাৰ আজিও আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু আপোনালোকে নিশ্চয় জানে যে জিকেৰ পৰা যি 10 মাৰ্কছ আহিব সেই 10 মাৰ্কছ আমি কভাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ আৰু অলৰেডি আমি 3-4টা ভিডিঅ' আপলোড কৰিছোঁ ইণ্ডিয়া জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আজিও আমি তেনেকুৱা কিছুমান কুৱেশ্যন লৈ আহিছোঁ যিবোৰ পৰীক্ষা হৈ গৈছে ধৰক বিভিন্ন এক্সাম হৈ গৈছে APSCৰ আণ্ডাৰতে হওক বা বিভিন্ন ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমি তাৰ পৰা PYQবোৰ লৈ আহিছোঁ আৰু আপোনালোকৰ যি পৰীক্ষা আপোনালোকে দিবলৈ গৈ আছে তাৰ ৰিলেটেড যিবোৰ কুৱেশ্যন সেইবোৰ আমি আনিছোঁ যাতে এনেকুৱা আপোনালোকে কুৱেশ্যন পৰীক্ষাত দেখিবলৈ পায় ঠিক আছে বেছি কথা নকওঁ আমি আৰম্ভ কৰোঁ কাৰণ এইকেইদিন আমি অলপমান সময় যিহেতু কম হৈ আহিছে চ' কম সময়ত যাতে বেছি বস্তু কভাৰ কৰিব পাৰোঁ তাৰে আমি চিন্তা কৰিব লাগিব এতিয়া এই কুৱেশ্যনটো চাওক ইয়াত লিখিছে যে হুইচ এমেণ্ডমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিক্লেয়াৰ্ড এডুকেশ্যন এজ এ ফাণ্ডামেণ্টেল ৰাইটছ যে শিক্ষাক মৌলিক অধিকাৰ হিচাপে তলৰ কোনটো এমেণ্ডমেণ্টত ডিক্লেয়াৰ কৰা হৈছিলে চাওক কুৱেশ্যনটো কৰাৰ আগত আমি অলপমান বস্তু চাই লওঁ যদি আপোনালোকে আমাৰ পৰা ইণ্ডিয়ান পলিটিৰ নোটছ লৈছে PDF পাৰ্চেছ কৰিছে তাত ধুনীয়াকৈ পঢ়িবলৈ পাইছে ঠিক আছে বা আগতেও আমি ক্লাছত এইবোৰ বুজাইছোঁ তথাপিও এবাৰ কৈ দিছোঁ যে 86 এমেণ্ডমেণ্ট 2002 য'ত আৰ্টিকেল 21A ইনচাৰ্ট কৰা হৈছিলে আৰু শিক্ষাক এডুকেশ্যনক এজ এ ফাণ্ডামেণ্টেল ৰাইট হিচাপে ইয়াত স্বীকৃতি দিয়া হৈছিলে লগতে মন কৰিব যে দ্য কনষ্টিটিউশ্যন 86 Amendment Act 2002 inserted Article 21A in the Constitution of India to provide free and compulsory education. এইটো মনত ৰাখিব free and compulsory education of all children in the age group 6 to 14. এইটো মনত ৰাখিব যে 6 পৰা 14 বছৰৰ বয়সৰ শিশুসকলে যাতে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন পায় সেইটো আছিলে মূল লক্ষ্য আৰু ইয়াৰ আণ্ডাৰত আৰ্টিকেল 21 এৰ আণ্ডাৰত আহিছিলে যে ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট বা ৰাইট টু এডুকেশ্যন এক্ট চমুকৈ 2009 আৰু এই আৰ্টিকেল 21A আৰু ৰাইট টু এডুকেশ্যন এক্ট 2009 1 এপ্ৰিল 2010 চনৰ পৰা কি হৈছিলে কেম ইনটু ইফেক্ট ঠিক আছে চনটো মনত ৰাখিব এপ্ৰিল 1 2010 আৰু মেইন যি কি কয় ইয়াৰ এইম কি আছিলে ফ্ৰী এণ্ড কম্পালচৰি এইটো মনত ৰাখিব যে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন কোনটো এজ গ্ৰুপ 6 to 14 years ঠিক আছে অ'কে নাও ইয়াৰ এনচাৰটো কি হ'ব 86 এমেণ্ডমেণ্ট নাও এই কুৱেশ্যনটো চাওক যে দ্য ফুল ফৰ্ম অফ স্বয়ম কি হয় আপোনালোকে নিশ্চয় জানে যে অনলাইন পৰ্টেল য'ত আপোনালোকে ক্লাছ 9ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট এই সকলোবোৰ কোৰ্চ ঠিক আছে কোৰ্চেছ ফ্ৰম 9th ক্লাছ টু পোষ্ট গ্ৰেজুৱেশ্যন ফ্ৰম ভেৰিয়াছ ষ্ট্ৰীমছ অফ এডুকেশ্যন এণ্ড টিচাৰ ট্ৰেইনিং আপোনালোকে ইয়াতে পাব পঢ়িব পাৰিব বহুতে এইটো ইউজ কৰিছে স্বয়মত হয়নে নাই তো ইয়াত কুৱেশ্যনটো কি সুধিছে যে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ স্বয়ম ইয়াত লিখা হৈ আছে ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ ঠিক আছে কোনটো হ'ব য়েছ অপশ্যন বি নাও এই কুৱেশ্যনটো এবাৰ নিজেই কৰিব এইটো অলপমান আউট অফ চিলেবাছ নহয় একদম মানে বেছিক কুৱেশ্যন আহি গ'ল কিন্তু আছাম এণ্ড ইটছ পিপলত আমি এইটো পঢ়োৱেই যে অসমত 14টা কি আছে আছাম ইলেক্টেড 14 মেম্বাৰ্ছ টু দ্য লোৱাৰ হাউচ আৰু আপাৰ হাউচ জানে লোকসভাক আমি লোৱাৰ হাউচ বুলি কওঁ আৰু ৰাজ্যসভাক আমি কি কওঁ আপাৰ হাউচ ঠিক আছে গতিকে 14 মেম্বাৰ টু দ্য লোৱাৰ হাউচ যেনে সুধিছে যে আপাৰ হাউচত আছাম কেন বি ইলেক্টেড টু দ্য আপাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট ইন ইণ্ডিয়া মানে লোকসভালৈ কেইজন যায় য়েছ 7জন হয়নে গতিকে আপাৰ হাউচ লোৱাৰ হাউচ লোকসভা ৰাজ্যসভা কেতিয়াবা অলপমান এনেকেই বস্তুবোৰ ঘূৰাই পকাই দিব চিন্তা কৰিব নালাগে নাও নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো হ'ল যে দ্য য়াজপাল কমিটি ৰিপৰ্ট 1993 ইজ অলছ' ন'ন এজ আপোনালোকে নিশ্চয় জানে চাগে যে য়াজপাল কমিটি ৰিপৰ্ট 1993 চনত আহিছিলে তাক অলছ' ন'ন এজ কি লাৰ্ণিং উইদাউট বাৰ্ডেন ঠিক আছে বুজা আগতে যিবোৰ পঢ়াত এটা বুজা বুলি কয় ন চ' লাৰ্ণিং উইদাউট বাৰ্ডেন নাও এই কুৱেশ্যনটো নিজে কৰিব এইটো একেবাৰে ইজি দ্য মিড ডে মিল স্কিম ৱাজ লঞ্চ টু প্ৰভাইড কুক ফুড চাব দেই ইয়াত মই কুৱেশ্যনটোৰ হিচাপত পঢ়াইছোঁ ঠিক আছে আৰু অলপমান নতুন এড হৈছে আৰু অলপমান আপোনাৰ 2018ত যেনেকৈ আহিলে এতিয়া বাদ দিয়ক কনফিউজ নহ'ব মই পিছত কৰাই দিম ঠিক আছে অ'কে যে মিড ডে মিল স্কিম ৱাজ লঞ্চ টু প্ৰভাইড কুক ফুড টু দ্য চিলড্ৰেন এণ্ড এটেণ্ডিং দ্য স্কুল দ্য চিলড্ৰেন হু আৰ বিল' পভাৰ্টি লাইন দ্য চিলড্ৰেন হু হেভ ড্ৰপ আউট ফ্ৰম দ্য স্কুল দ্য চিলড্ৰেন হু হেভ নট এনৰল ইন দ্য স্কুল এইটো একেবাৰে ইজি বস্তু এইটো নিজে কৰিব ঠিক আছে তাৰপিছত এইটো মই কৰি দিম যে NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 মই সেইদিনাখন পঢ়াইছিলোঁ যে
which apex body is recommended to foster a strong research culture and building research capacity in higher education institution in India? এইটো হ'ব আপোনাৰ এনসাৰ দা নহয় দা নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যন। যদি আপোনালোকে সেই ক্লাছটো চোৱা নাই এবাৰ চাই ল'ব, তাতে ইয়াৰ বিষয়ে আমি ভালদৰে কৈছিলোঁ। নেশ্যনেল এডুকেশ্যন পলিচি 2020 বিষয়ে আমি ভালদৰে চাইছিলোঁ। ইয়াৰ পৰা দুই এটা কুৱেশ্যন আপোনালোকে পাবলৈ পাৰে। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হ'ল যে এইটো বাদ দিয়ক, এইটো আমি পিছত কৰিম, এইটো কি হয় অসমৰ কুৱেশ্যন, তথাপিও কৰি দিম। এইটো চাওক যে হু এমং দ্য ফলোয়িং ইণ্ডিয়ান থিংকাৰ্ছ হেজ কণ্ট্ৰিবিউটেড টুৱাৰ্ডছ দ্য কনচেপ্ট অফ ইণ্টিগ্ৰেল এডুকেশ্যন। ইয়াৰ এনচাৰ হ'ব শ্ৰী অৰবিন্দ। এইটো আপোনালোকে জানিব লাগে যে হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য টাইটেল অফ দ্য অভাৰঅল এডমিনিষ্ট্ৰেটিভ হেড অফ লোৱাৰ আছাম ৰিজন ডিউৰিং দ্য আহোম ৰুল। আহোম ৰুলৰ সময়ত এই লোৱাৰ আছাম যি লোৱাৰ আছামৰ যি এডমিনিষ্ট্ৰেটিভ হেড আছিলে তেওঁৰ নাম কি আছিলে? ৰাজখোৱা, বৰপাত্ৰ গোহাঁই, ঠিক আছে, সংগীয়া বৰুৱা, বৰফুকন। এইটোতো মই কৰি দিয়া বস্তুৱেই নহয়, আপোনালোকে জানিব লাগে আৰু কমেণ্ট কৰক। নেক্সট কুৱেশ্যন যে তলৰ কোনটো হুইচ অফ দ্য ফলোয়িং ইজ ইনক্লুডেড ইন দ্য ইউনেস্কো লিষ্ট অফ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ? কুম্ভ মেলা বহুতবাৰ পঢ়িছোঁ আমি, ঠিক আছে। নাও এইটো হ'ব পাৰে যে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হ'ব পাৰে যে দ্য স্কিম উন্নত ভাৰত অভিযান এইমছ টু। উন্নত ভাৰত অভিযানৰ বিষয়ে আমি নাচালেও হৈ যাব, কিন্তু পিছত যদি সময় পাওঁ এবাৰ চাই দিম। ইয়াৰ মেইন এইম কি আছিলে যে লিংকেজ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ইন দ্য কাউণ্ট্ৰি উইথ এটলিষ্ট 5 প্লেচেছ, ঠিক আছে। নাও এই কুৱেশ্যনটো চাওক যে হোৱাট ৱাজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ চন্দ্ৰযান 3 মিছন অফ ইছৰ'। চন্দ্ৰযান 3 মিছনৰ মুখ্য যি অবজেক্টিভ কি আছিলে যে মাৰ্ক এ ছফ্ট লেণ্ডিং অন দ্য চাউথ পোল ৰিজন অফ দ্য মুন, ঠিক আছে। নেক্সট কুৱেশ্যন, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহিছে, এইটো চাওক যে হুইচ কাউণ্ট্ৰি ওমেন বেডমিণ্টন টিম হেজ ওন দ্য টাইটেল এট দ্য বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ 2024। আপোনালোকে জানে যে মালয়েছিয়াৰ যি শ্বাহ আলমত অনুষ্ঠিত হৈছিলে বেডমিণ্টন, ওমেন বেডমিণ্টন, তো তাত ভাৰতীয় মহিলা দলটোৱে থাইলেণ্ডক 3-2 গলত, এইটো মনত ৰাখিব, 3-2 গলত পৰাস্ত কৰিছিলে। অপজিশ্যন কোন আছিলে? থাইলেণ্ড, ঠিক আছে। গতিকে কোন জিকিছিল? ভাৰত, আমাৰ মৰমৰ ভাৰত, ঠিক আছে। অ'কে, এই কুৱেশ্যনটো সেইদিনাখন কৰিছিলোঁ যে হুইচ অফ দ্য ফলোয়িং ইজ নট এন ইনিচিয়েটিভ ইন দ্য নিপ নেশ্যনেল এডুকেশ্যন পলিচি 2020? কি আছিলে? য়েছ, CABE কৰিছোঁ, এইটো কৰা কুৱেশ্যন আৰু ভালদৰে আমি ইয়াৰ বিষয়ে পঢ়িছোঁ। এইটো চাব যে হোৱাট ইজ দ্য এজ লিমিট অফ দ্য খেলো ইণ্ডিয়া স্কুল গেমছ? খেলো ইণ্ডিয়া স্কুল গেমছৰ এজ লিমিট মনত ৰাখিব যে 17ৰ পৰা 21, ঠিক আছে। খেলো ইণ্ডিয়া স্কুল গেমছ 17 to 21। অ'কে, নেক্সট কুৱেশ্যন আমি কৰিব লাগিব যে অ'কে, এইটো কৰি লওঁ। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে বাৰু যে হু এমং দ্য ফলোয়িং পাৰ্চনছ ফ্ৰম আছাম ইজ নট এ ৰিচিপেণ্ট অফ দ্য পদ্মশ্ৰী এৱাৰ্ড ইন দ্য ইয়েৰ 2024? 2024 চনত যি পদ্মশ্ৰী এৱাৰ্ড দিছিলে কোনে পোৱা নাছিলে? এইটো ডাইৰেক্ট কুৱেশ্যনটো আপোনালোকে কৰিছে আমাৰ পৰা, যদি আমাৰ আগৰ ক্লাছবোৰ চাই আছে বা যিবোৰ ভাৰতৰ এৱাৰ্ড আছিলে তাত ধুনীয়াকৈ কৰিছিলোঁ, হয়নে? পাৰ্বতী বৰুৱাই পাইছিলে, দ্ৰোণা ভূঞাই পাইছিলে আৰু সৰ্বেশ্বৰ বসুমতাৰীয়ে পাইছিলে। পূৰ্ণিমা দেৱী বৰ্মন 2024ত পোৱা নাছিলে, কিন্তু নামটো যিহেতু আহিছে, আমি পঢ়াইছিলোঁ যে পূৰ্ণিমা দেৱী বৰ্মনে কি এৱাৰ্ড পাইছিলে, পাৰ্বতী বৰুৱা কিহৰ লগত জড়িত আছিলে, দ্ৰোণা ভূঞা কিহৰ লগত জড়িত আছিলে, সৰ্বেশ্বৰ বসুমতাৰী কিহৰ লগত জড়িত আছিলে। গতিকে এবাৰ চাই ল'ব, ঠিক আছে। বাৰু নাচালেও চলি যাব, আপোনালোকৰ কথা, মই একো নকওঁ। এই কুৱেশ্যনটো চাওক যে হাউ ডাজ দ্য NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020 এড্ৰেছেছ দ্য ইছ্যু অফ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন? মনত পৰিছেনে নিপৰ বিষয়ে যে নিপ 22-এ 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020-এ যে এড্ৰেছ দ্য হাউ ইছ্যু অফ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, ইয়াৰ বাবে কি কৰিছিল? আমি পঢ়িছিলোঁ নে নাই যে ইট ইণ্টিগ্ৰেটছ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন উইথ ফৰ্মেল স্কুলিং। প্ৰথম যিটো 5+3+3+4 আছিলে, 5ত আমি কি পাইছিলোঁ? ফাৰ্ষ্ট ইয়াৰ্ছ অংগনাবাদী, হয় নাই, আৰ্লি চাইল্ডহুড যি কেয়াৰ আছিলে, লগতে 3+2 কি কৰিছিলে যে ইয়াত 2 years কিহৰ কাৰণে ৰাখিছিলে? ক্লাছ 1 and 2, ঠিক আছে। গতিকে এই বস্তুটো গম পালে, ইট ইণ্টিগ্ৰেটছ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন উইথ ফৰ্মেল স্কুলিং। অ'কে, নাও নেক্সট কুৱেশ্যন আমি এইটো অলপ চাই থৈ দিব, সৰ্বশিক্ষা অভিযান, ঠিক আছে। সৰ্বশিক্ষা অভিযানৰ বিষয়ে যিহেতু আমি ধৰিব পৰা নাই ন, বাদ দিয়ক, এতিয়া পিছত ভালদৰে কৰি দিম। মই ধৰিব পৰা নাই বহুত, মানে মইতো ধৰিব পাৰি আছোঁ, কিন্তু আপলোড কৰাৰ পিছত আপোনালোকে ধৰিব নোৱাৰিব, ঠিক আছে। গতিকে এনেই ৱেষ্ট যাব এই সময়খিনি।
তাতকৈ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোঁ। ইয়াত কৈছে যে কৈলাশ সত্যাৰ্থী, আপোনালোকে নিশ্চয় জানে যে 2014 চনত নোবেল পুৰস্কাৰ পাইছিলে তেওঁ, ঠিক আছে, নোবেল পিচ প্ৰাইজ ফৰ হিজ টায়াৰলেছ, এইবিলাক বাদ দিয়ক, এইবোৰ একদম মানে লিখি থৈছে আপোনালোকৰ সময় ৱেষ্ট কৰিবৰ কাৰণে, ঠিক আছে। তো পৰীক্ষাৰ কিছুমান এনেকুৱা নিয়ম থাকে যাতে আপোনালোকক অলপমান নাৰ্ভাছ কৰাই দিয়ে। চ' ইয়াতে কৈছে যে কৈলাশ সত্যাৰ্থী 2014 চনত যি নোবেল পিচ প্ৰাইজ পাইছিলে, শান্তিৰ নোবেল বঁটা, কিহৰ কাৰণে? বচপন বচাও আন্দোলন, গ্ল'বেল মাৰ্চ এগেইনষ্ট চাইল্ড লেবাৰ, বোথ এ এণ্ড বি, নান অফ দ্য এবভ। য়েছ, বোথ এ এণ্ড বি। তেওঁ এটা গ্ল'বেল যি মাৰ্চ এগেইনষ্ট চাইল্ড লেবাৰ এইটো চলাইছিলে, আৰু বচপন বচাও আন্দোলন নিশ্চয় আপোনালোকে জানেই, সকলোৱে এইটো 2014 চনৰে বস্তু। তাৰপাছত এইটো যদি চাই, এইটোতো একদম কমন বস্তু হয় যে কৰ্তব্য পথ ইন নিউ দিল্লী কানেক্টছ, এইবিলাক বাদ দিয়ক, মই কৈছোঁ ন, মনত ৰাখি থওক যে এই বস্তুটো এতিয়া আপোনাৰ ৰাইজ ইন আ হিলছ উইথ দ্য ইণ্ডিয়া গেট, ইয়াত কুৱেশ্যনত দি দিছে। কেতিয়াবা কি কৰিব এক্সামিনাৰে, এই কুৱেশ্যনটো ডাইৰেক্ট নুঠাই এনেকৈ উঠাই দিব পাৰে যে কৰ্তব্য পথে কোন দুটা লোকেশ্যন কানেক্ট কৰে। সেইকাৰণে কেতিয়াবা প্ৰশ্নটো পঢ়ি থৈ দিব, প্ৰশ্নটো কেতিয়াবা বস্তু কিছুমান সোমাই থাকে। এতিয়া কুৱেশ্যনটো হ'ল যে কৰ্তব্য পথ তাৰ প্ৰিভিয়াছ নেমটো কি আছিলে? য়েছ, ৰাজপথ, হয় নাই? অনলি 4, ৰাজপথ। এইবাৰ যি গণতন্ত্ৰ দিৱসৰ পেৰেড হৈছিলে, ক'ত হৈছিলে? ৰাজপথত হৈছিলে। কৰ্তব্য পথত হৈছিলে। আগতে ইয়াৰ নাম আছিল ৰাজপথ, তাৰ নাম সলাই কৰ্তব্য পথ কৰা হ'ল। কুৱেশ্যনটো এবাৰ আপোনালোকে কৰিব যে উমানন্দ টেম্পল কোনে নিৰ্মাণ কৰিছিলে, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিলে, জয়দৌল কোনে কৰিছিলে, আৰু গড়গাঁও ৰামপাৰ্ট কোনে কৰিছিলে, এইটো কৰিব। এইটো মই কৰি দিম যে হু এমং দ্য ফলোয়িং টুক এ লিডিং ৰোল ইন ষ্টাৰ্টিং দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যন ইন 1906। ইয়াৰ এনচাৰটো হ'ব, সকলোৱে ভাবি আছে বাল গংগাধৰ তিলক, নহয়, সতীশ চন্দ্ৰ মুখাৰ্জী, ঠিক আছে। তাৰপিছত যদি চাই নেক্সট কুৱেশ্যন আমি আজি কৰিম নে আজি নকৰোঁ? আৰু আজি নকৰোঁ, এইটো সিদিনাখন কৰিছিলোঁ যে পোষণ ষ্টেণ্ড ফৰ PM অভাৰ ৰিচিং স্কিম ফৰ হলিষ্টিক নিউৰিছমেণ্ট, ঠিক আছে। থেংক ইউ। ভালদৰে আপোনালোকে পঢ়ক, আৰু যিকেইটা আমি কৰিব দিছোঁ, হোমৱৰ্ক দিছোঁ, সেইখিনি কৰিবলৈ চেষ্টা কৰিব। থেংক ইউ।